নমস্কাৰ, মই হিৰেন। মোৰ অন্য এটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই এতিয়া আছোঁ বৰ্তমান শান্তিপুখুৰী আউটলেট। আমাৰ মাৰুতিৰ পৰা শান্তিপুখুৰীত এটা আউটলেট নতুনকৈ বনাই থকা হৈছে। আপোনালোকে আহিব, ইয়াতে চবেই পাব। আপোনালোকে ছাৰ্ভিচ চেণ্টাৰৰ পৰা আদি কৰি চব পাব, সকলোখিনি সা সুবিধা পাই যাব। আৰু ইয়াতে আপোনালোকে কণ্টেক্ট কৰি ল'ব আমাৰ এই ছিনিয়ৰ দাদাৰ লগত। নমস্কাৰ। আমাৰ এই জিলাটো হৈছে আমাৰ শান্তিপুখুৰী আৰু গংগাপুখুৰীৰ মাজতে, মানে এইখিনি শান্তিপুখুৰী বুলিয়ে কয়। ইয়াত আপোনালোকে চেলছ আৰু ছাৰ্ভিচৰ দুটা সুবিধাই পাব। খুব সোনকালে অপেনিং কৰিব। এইটো হৈছে আমাৰ ফুটৰ কাৰ ৱৰ্ল্ডৰ পৰা। মানে ইয়াত ছাৰ্ভিচৰ ব্যৱস্থাটো এইকাৰণে কৰিছে, মানে আমাৰ 18 জিলাৰ হিচাপত ফুটৰ কাৰ ৱৰ্ল্ডৰ মঙললৈকে যোৱাত বহুত মানুহৰ অসুবিধা। কিছুমানৰ সময় নাথাকে, কৰ্মসূত্ৰে তেওঁলোকে বাহিৰত থাকে, বা ৰবিবাৰে গ'লেও তেওঁলোকে মানে বহুত সময় ৰখিব লাগে। সেইকাৰণে ইয়াত আপোনালোকৰ সুবিধাৰ অৰ্থে ফুটৰ কাৰ ৱৰ্ল্ডৰ পৰা ব্যৱস্থা কৰিছে। সেয়েহে ইয়াত আপোনালোকে ছাৰ্ভিচ আৰু চেলছ দুটা পইণ্টে পাব। বিশেষকৈ আমাৰ ইয়াৰ ওচৰত নামখলা, মিছাহাটখলা, খৈৰাবাৰী, ভেৰগাঁও, ডিমাকুছী এই অঞ্চলৰ মানুহখিনিয়ে মানে 18 জিলাৰ বিচাৰি থাকে। 18 জিলাৰ নোহোৱা কাৰণে মানে মানুহখিনি বহুত সমস্যাৰ সন্মুখীন হৈছে। সেয়েহে আপোনালোকে খুব কম দিনৰ ভিতৰত ইয়াত উপলব্ধ হ'ব, আৰু আমাৰ মেনেজমেণ্টে ইয়াৰ ব্যৱস্থা কৰিছে। খুব কম দিনৰ ভিতৰত এই দুটা আপোনালোকক সুবিধাৰ কাৰণে উপলব্ধ হ'ব। ধন্যবাদ। মুকলি কৰি দিব। মুকলি কৰি দিব। ধন্যবাদ দেই।